সহাৰি ভালকে সহাৰি জনাব এনেকা ভাবিছো কিয় আপুনি ডিসিশনটো ললে আসলতে ডিসিশনটো লৈছো ৰাইজৰ স্বাৰ্থৰ কাৰণে লৈছো কেনেকুৱা স্বাৰ্থ ৰাইজৰ স্বাৰ্থৰ কাৰণে লোৱা হৈছে এইটো ডিসিশন কেনেকুৱা ডিসিশন অসুবিধা পৰিছিলে নেকি নাই 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 তেনেকা একো সুবিধা নাই মই হ'ব ইমান দিন পাহাৰে জংঘলে থাকি এতিয়া সাধাৰণ কেনেকে গোটেই বস্তু মোকাবিলা এইটো এতিয়া মই এইটো ফেচ কৰিবই লাগিব না ইয়াতে যথেষ্ট সুবিধা হ'ব যিহেতু মই আগতে এনেকা কি আছিলে অন্য এটা পৰিৱেশত আছিলোঁ এতিয়া নতুন পৰিৱেশত আহিছে মই এইটো ফেচ কৰিব লাগিব আৰু এইটো মই যত্ন কৰিম ফেচ কৰিব লাগিব না কি জনাব অসমবাসীক কালৰ আপুনি দুৰ্ধৰ্ষ বুলি আপোনাক কোৱা যায় হয় মানুহে দুৰ্ধৰ্ষ বুলি কৈছে কিন্তু মইতো মোক দুৰ্ধৰ্ষ নিচিনা দেখে নেকি মইতো দুৰ্ধৰ্ষ নহয় দুৰ্ধৰ্ষটো আপোনালোকে অসমৰ ৰাইজক মই এইটোৱে আহ্বান জনাম মোক সহায় কৰক যাতে মোৰ সমস্যাটো মই সমাধান যাতে হয় Okay, thank you. নাই চুক্তি লৈ পেলাই এইটো এতিয়ালৈকে একো আলোচনা হোৱা নাই এইটো হোম মিনিষ্টাৰ আহিব হোম মিনিষ্টাৰৰ লগত আলোচনা হ'ব ডেট 25ত হ'ব ডিমাণ্ডটো এতিয়ালৈকে এইটো তাতে আগতে চিজ ফায়াৰ এগ্ৰিমেণ্ট হ'ব তাৰপিছতে ডিমাণ্ডৰ কথাটো আহিব এতিয়ালৈকে ডিমাণ্ডৰ কথা অহা নাই অ'কে থেংক ইউ